আজিৰ নাট নৱৰত্ন পাটোৱাৰীদেৱৰ সীতাৰ সংসাৰ খুব ভাল নাটক আৰু এইবাৰ আমাৰ তিনিওখনেই ভাল নাটক। তোমাক লগ পাই ভাল লাগিলে, ইউটিউব কৰি থাকা, আগবাঢ়ি যোৱা। আগতে নাটক চাই থাকোঁ, গেলেৰীত বহি পেলাই চিঞৰো খুব, এতিয়া নিজে কৰি আছোঁ, খুব ভাল লাগে। এইটো মোৰ 3 নম্বৰ বছৰ বৰদৈচিলা থিয়েটাৰতে। হেই গাইজ, পুনৰ এটা নতুন ভিডিঅ' লৈ মই সাজিদ আৰু আপোনালোকে চাই আছে সাজিদ ভাই ইউটিউব চেনেল। পুনৰ এটা নতুন থিয়েটাৰৰ ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ মাজত। আজি আছে আমাৰ কাষত বৰদৈচিলা থিয়েটাৰ। আজি হৈছে ছেকেণ্ড দিনা। আজি আছে সীতাৰ সংসাৰ, যোৱাকালি আছিল গংগাৰ পানী মক্কাৰ মাটি, আৰু অহাকালি আছে অঘৰী ছোৱালীৰ প্ৰেম। সেইখন চাইও ভাল লাগব, কিন্তু গোটেইখন নাটকে চাই ভাল লাগে। কিন্তু চাৰ্কাছ নাই দিয়ক, এই চাৰ্কাছ চিন এটা খুব ভাইৰেল হৈ আছে, তো সেই চাৰ্কাছ নাই বৰদৈচিলা থিয়েটাৰত। মানে নাটক কেইখন মজা নাটক। আৰু আহি পালো থিয়েটাৰ, বৰদৈচিলা থিয়েটাৰ। আমাৰ ঘৰৰ কাষতে পুৰা বাহিৰত চলি আছে, আৰু সোমাই আহিলো ভিতৰত। বৰ্তমান আৰম্ভ হোৱা নাই, অলপমান দেৰি হ'ব। তো বলকচোন আৰ্টিষ্টসকলৰ লগত কথা পাতো অলপ। আৰু ইয়াৰ বৰদৈচিলা থিয়েটাৰৰ ভিতৰত সোমাই আহিলো অকল দিবংকত দাস। দিবংকত দাস আগৰ পৰা চাই আহি আছো, 3 বছৰ 4 বছৰমান হ'ল চাগে। 3 বছৰ। কেনেকুৱা লাগিছে ভাল ভাবিবৰ অনুভৱটো অলপ সুকীয়া হয়। আৰু তোমাৰ আগতে নাটক চাই থাকোঁ, গেলেৰীত বহি পেলাই চিঞৰো খুব, এতিয়া নিজে কৰি আছোঁ, খুব ভাল লাগে। এইটো মোৰ 3 নম্বৰ বছৰ বৰদৈচিলা থিয়েটাৰতে, গতিকে অনুভৱ খুব ধুনীয়া, ভাল লাগিল। আৰু ইয়াৰ লগ পালো বিমল দাক। তো কি ক'ম, আৰু বিমল দাৰ সৰুৰ পৰা ফ্ৰেণ্ড আমি। বিমল দাক সকলোৱে লুজ কেৰেক্টাৰ হিচাপত চিনি পায়। আৰু থিয়েটাৰত আজি কেনেকুৱা লাগি আছে আপোনাৰ? ভালো লাগিছে। এইটো আমাৰ প্ৰথম পেণ্ডেলৰ আজি আমাৰ ছেকেণ্ড নাইট। আজিৰ নাট নৱৰত্ন পাটোৱাৰীদেৱৰ সীতাৰ সংসাৰ খুব ভাল নাটক আৰু এইবাৰ আমাৰ তিনিওখনেই ভাল নাটক, গতিকে ৰাইজে খুব ভাল পাব। বৰদৈচিলা থিয়েটাৰ চাবলৈ আহক আপোনালোকে। বৰদৈচিলাত আপোনালোকে নাটক দেখিবলৈ পাব, আৰু তিনিওখনেই চাব লগা নাটক। আৰু আপোনাৰ কিন্তু মই বহুত ডাঙৰ ফেন। এই খাপলাংকাৰ পৰা আপোনাক চিনি পাওঁ, বহুত সৰুৰ পৰা চাওঁ, ভাল লাগিল লগ পাই। আৰু ইয়াৰ লগ পালো হিমানী বাক। হিমানী বাক প্ৰথমে আপোনাৰ ভিডিঅ'বোৰ চাই থাকিব আৰু আপুনি ইমান নতুন চাগে ন? নতুন কেনেকুৱা লাগি আছে আপোনাৰ? বিৰাট বেছি ভাল লাগিছে। নতুন, মই একদম নতুন এইবাৰ থিয়েটাৰত, আৰু বৰদৈচিলা থিয়েটাৰৰ জৰিয়তে মই কৰি দিব পাৰিছোঁ প্ৰথমটো খোজ। বিৰাট বেছি ভাল লাগিছে। এতিয়া পেণ্ডেল ষ্টাৰ্ট হৈছে, চ' কৰি আছোঁ, আৰু সকলোৱে আশীৰ্বাদ কৰিব। ভাল লাগিল লগ পাই। তোমাক লগ পাই ভাল লাগিলে, ইউটিউব কৰি থাকা, আগবাঢ়ি যোৱা। বৰদৈচিলা দুনিয়া দিছে, অসীমৰ বসুৱা বলিছে। বৰদৈচিলা দুনিয়া দিছে, অসীমৰ বসুৱা বলিছে। ঘূৰি 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 ঘূৰিছে, ধুমুহাৰ বেৰি লৈ আহিছে। ঘূৰি 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 ঘূৰিছে, ধুমুহাৰ বেৰি লৈ আহিছে। বৰদৈচিলা দুনিয়া দিছে, বৰদৈচিলা দুনিয়া দিছে। আৰু এইফালে লগ পালো ধনে। এইবাৰ ভ্ৰাম্যমানত নতুনকৈ আহিছে চাগে ন? টেনশ্যন নহয় ইয়াতে? কেনেকুৱা লাগি আছে? বৰ্তমান ভালে লাগিছে, পিছকলৈ কি হয় নাজানো। তাকেইতো একদম কৰি আগুৱাই যোৱা, এনেকে কৰি থাকা, ভাল লাগিল মোৰো লগ পাই। আৰু ধনৰো এটা চেনেল আছিল, ধন অফিচিয়েল ন? বৰদৈচিলা থিয়েটাৰ বুলি মেলিলে গোটেইখিনি থিয়েটাৰৰ ভিডিঅ' আহি যাব। থিয়েটাৰৰ ভিডিঅ' দিয়া ন? থিয়েটাৰৰ ভিডিঅ' দিম, বেলেগ ভিডিঅ'টো নাযাব। বেলেগ ভিডিঅ' দিম, কিন্তু ঘৰত গ'লে দিম এটা, আৰু বেলেগ ভিডিঅ' দিবা নাপায়। এতিয়াতো বৰ্তমান থিয়েটাৰৰ ভিডিঅ' দি আছে, তো চাব আপোনালোকে চেনেলটো। লিংকটো ডেছক্ৰিপশ্যনত থাকিব, ছাবস্ক্ৰাইব কৰি দিব। আজিৰ পৰা প্ৰায় 115 বছৰ আগত অবিভক্ত ভাৰতবৰ্ষৰ ঢাকা চহৰত এক মাহেন্দ্ৰ ক্ষণত জন্ম হৈছিল এটি দেৱশিশুৰ। তেওঁৱেই আছিল প্ৰয়াত গোপাল চন্দ্ৰ ৰাভা আৰু কেথিৱালা ৰাভাৰ সুযোগ্য পুত্ৰ বিষ্ণু প্ৰসাদ ৰাভা। চাৰ্কাছৰ বাদ নহয় যে কোনো ৰিং মাষ্টাৰ ৰূপী সন্তানৰ উঠা বঢ়াত মই নিৰ্দেশ কৰিম। এই সংসাৰৰ প্ৰতিজন সদস্যৰ গাত মোৰ কাম মিলিত হৈ আছে। তাৰ উৎপাত উদ্ভণ্ডালী বিশৃংখলতা মই সহ্য নকৰোঁ। বিদায় গৰ্ভত ধাৰণ কৰা প্ৰতিজন সদস্যৰ মূল্য প্ৰত্যেকে দিব লাগিব। গৰ্ভত ধাৰণ কৰি প্ৰসৱ কৰাৰ বেদনা প্ৰত্যেকে অনুভৱ কৰিব পাৰিব লাগিব। কিয় কান্দিব ৰাতি ৰাতিবোৰ বিদায় দিলো? হয়তো অসমীয়া সাহিত্য কোনো বস্তু অহা নাছিলে। অসমীয়া ভাষাৰ জগত সমালৈ যাব, উজ্জ্বল সমুজ্জ্বল কহিনুৰ হাঁহি দুবিৰূপা হ'ব। আচ্ছা কওকচোন, এই কথাটো শুনে অ'কে। কি কৰি আছা? কিন্তু কিয়? কি অনুভৱ হৈছে? আৰু
ঘুরিছে